Hello everyone and welcome back to my YouTube channel. তো আজি আমি আলোচনা কৰিম জেনেৰেল সায়েন্সৰ মডেল কুৱেশ্যন পেপাৰ। ইয়াত আগন্তুক 15 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া মেট্ৰিকুলেশ্যন এক্সামৰ হুবহু কুৱেশ্যন পেপাৰ মডেল কুৱেশ্যন পেপাৰ ইয়াত ডিজাইন কৰা হৈছে। সো তোমালোকে চাই যাবা। ইয়াত MCQৰ লগতে ব্ৰড কুৱেশ্যনো আলোচনা কৰা হৈছে এণ্ড আনচাৰো দিয়া হৈছে, নট অনলি কুৱেশ্যন। বহুতো মডেল কুৱেশ্যন পেপাৰত অনলি কুৱেশ্যন থাকে, কিন্তু ইয়াত আনচাৰো আছে। সো লেটছ গো ফৰ ইট। তো পোনপ্ৰথমে আছে তলৰ প্ৰতিটো প্ৰশ্নৰ 4টাকৈ উত্তৰ দিয়া আছে আৰু 4টাৰ ভিতৰত মাত্ৰ এটাহে শুদ্ধ উত্তৰ বাছি উলিওৱা। সো প্ৰথমটো কুৱেশ্যন আছে, এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে, ইয়াক pH হ'ব পাৰে। সো ইয়াৰ pH 10 হ'ব, অপশ্যন ডি। তাৰপিছত আছে তলৰ ধাতুবোৰৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব Na সোডিয়াম, অপশ্যন এ। তাৰপিছত আছে আমাৰ লালটিত থকা উৎকেচকবিধক বোলা হয়। তো আমাৰ লালটিত থকা উৎকেচকটো হ'ল এমাইলেজ, অপশ্যন এ। যোনটো অপশ্যন মানে বোল্ড কৰা আছে, যিহেতু অসমীয়াত বোল্ড হোৱা নাই। সো যোনটো অপশ্যনত বোল্ড কৰা থাকিব সেইটোৱে আনচাৰ। তাৰপিছতে 4 নম্বৰ, মগজুৰ যি অংশই দেহ লৰচৰ কৰে আৰু ক্ষমতা ৰক্ষা কাৰ্য নিয়ন্ত্ৰণ কৰে সেইটো হ'ল চেৰিবেলাম, অপশ্যন চি। তাৰপিছত আছে 5 নম্বৰ, বিদ্যুৎ আদানৰ SI একক হৈছে, অপশ্যন বি কুলম্ব। নম্বৰ 6 আছে তলৰ কোনটো অজীৰ্ণতাৰ চিকিৎসাৰ বাবে ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। অপশ্যন চি উইল বি দি কাৰেক্ট আনচাৰ, অম্লনাশক। 7 নম্বৰ আছে লক্ষ্যবস্তু এটাৰ প্ৰতিবিম্ব মানুহৰ চকুৰ ডেছ গঠন হয়। সো কৰ্নিয়াত গঠন হয়, অপশ্যন এ। তাৰপিছত আছে 8 নম্বৰ, অম্ল বৰষুণৰ পানীৰ pHৰ মাত্ৰা। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 5.6ৰ তলত। তাৰপিছত 9 নম্বৰ আছে এটা তাপবৰ্জী বিক্ৰিয়া হৈছে শ্বসন প্ৰক্ৰিয়া, অপশ্যন বি। তাৰপিছত আছে লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব। অপশ্যন বি ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত, অপশ্যন বি। তাৰপিছত নম্বৰ 11 আছে বিভৱৰ একক হৈছে, বিভৱৰ একক জুল কুলম্ব। তাৰপিছত আছে 12 নম্বৰ, ছালফাইড আকৰৰ পৰা ধাতু নিষ্কাশন কৰোঁতে আকৰটো ধাতৱ অক্সাইডলৈ পৰিৱৰ্তিত হয়, এই পদ্ধতিটোক তাপজাৰণ বুলি কোৱা হয়, অপশ্যন ডি। তাৰপিছত আছে বৰ্গ 1ৰ মৌলসমূহৰ যোজ্যতা কিমান। বৰ্গ 1ৰ মৌলসমূহৰ যোজ্যতা 1, অপশ্যন ডি। তাৰপিছত আছে মানুহৰ শৰীৰৰ বৃক্ক হৈছে ৰেচনতন্ত্ৰৰ অংশ, অপশ্যন চি। তাৰপিছত 15 নম্বৰ আছে বৰ্তনী এটাৰ পৰিবাহী তাঁৰডালৰ দৈৰ্ঘ্য দুগুণ কৰা হ'ল, বৰ্তনীৰ প্ৰবাহৰ মান হ'ব, অপশ্যন বি পূৰ্বৰ প্ৰবাহৰ মান হ'ব 1/2 হ'ব। তাৰপিছত 16 নম্বৰ আছে খাদ্য শৃংখলাৰ দ্বিতীয় পৌষ্টিক স্তৰৰ উপভোক্তাবিলাক, অপশ্যন বি উইল বি দি কাৰেক্ট আনচাৰ, তৃণভোজী প্ৰাণী। তাৰপিছত আছে 17 নম্বৰ, চাইকেল চলাই যাওঁতে মস্তিষ্কৰ যিটো অংশই শৰীৰৰ ভংগিমা আৰু ক্ষমতা নিয়ন্ত্ৰণ কৰে সেই অংশটো হ'ল চেৰিবেলাম, অপশ্যন বি। তাৰপিছত 18 নম্বৰ আছে স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয় ওপৰৰ আটাইকেইটা, কাৰ্বন ডাই অক্সাইড আৰু পানী, পত্ৰহৰিত সূৰ্যৰ পোহৰ গোটেইখিনিৰে দৰকাৰ। সো ওপৰৰ আটাইকেইটা শুদ্ধ উত্তৰ হ'ব।
তাৰ পিছত 19 নম্বৰ আছে এটা পূৰ্বৱৰ্তী প্ৰজাতিৰ পৰা নতুন প্ৰজাতি উৎপন্ন হোৱাকে প্ৰজাতিকৰণ বুলি কোৱা হয় অপশ্যন বি। তাৰ পিছত আছে 20 নম্বৰ এখন গোলাকাৰ দাপোনত ৰশ্মি এটা বাজ কেন্দ্ৰৰ মাজেদি আপতিত হৈছে, প্ৰতিফলন ৰশ্মিটো একে পথেদি ঘূৰি যাব অপশ্যন চি। তাৰ পিছত আছে প্ৰাকৃতিক গেছৰ মুখ্য উপাদান হৈছে প্ৰপেন, বিউটেন, মিথেন, পেণ্টেন দিয়া আছে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মিথেন। তাৰ পিছত কৈছে মগজুৱে কি কাম কৰে? মগজুৱে ভাৱ আৰু চিন্তা কৰা, দেহৰ ক্ষমতা ৰক্ষা কৰা, হৃদপিণ্ডৰ স্পন্দন নিয়ন্ত্ৰণ কৰা আৰু ওপৰৰ সকলো। চ' ওপৰৰ গোটেইখিনিয়ে হয় অপশ্যন ডি আনচাৰ শুদ্ধ উত্তৰ হ'ব। তাৰ পিছত আছে এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো হৈছে অপশ্যন এ কেলছিয়াম। তাৰ পিছত আছে 24 নম্বৰ কাপোৰ ধোৱা ছ'ডাৰ এটা ব্যৱহাৰ হ'ল অপশ্যন ডি উইল বি দি কাৰেক্ট আনচাৰ পানীৰ স্থায়ী কঠিনতা আঁতৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। তাৰ পিছত 25 আছে তলত দিয়া স্নায়ুকোষৰ চিত্ৰটোত প্ৰটিন সংশ্লেষণৰ স্থান কোনটো? চ' এইটো স্নায়ুকোষৰ চিত্ৰ হয়, চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। তাৰ পিছত বৈদ্যুতিক জেনেৰেটৰ ৰূপান্তৰ কৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ, অপশ্যন ডি উইল বি দি কাৰেক্ট আনচাৰ। তাৰ পিছত আছে তলৰ কোনটো অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱ নহয়? অপশ্যন ডি উইল বি দি কাৰেক্ট আনচাৰ টাইফয়েড। ছালৰ কৰ্কট ৰোগ, ৰদে পোৰা, চকুৰ ৰোগ আদি হয় বেঙুনীয়া ৰশ্মিৰ পৰা অৰ্থাৎ আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যনৰ পৰা, কিন্তু টাইফয়েড নহয়। তাৰ পিছত তলৰ কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ? চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি চাইটোকাইনিন। তাৰ পিছত আছে কৈশোৰ কালত যিটো সময়ত প্ৰজনন কলাসমূহে পূৰ্ণতা পাবলৈ ধৰে তাক কোৱা হয় যৌৱনকাল, অপশ্যন বি। তাৰ পিছত নম্বৰ 30 আছে মৃত্যুৰ পাছত সাধাৰণতে চকুৰ কোনটো অংশ দান কৰা হয়? চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব আইৰিছ, অপশ্যন ডি। তাৰ পিছত 31 আছে তলৰ কোনটো সাগৰৰ পৰা পোৱা নাযায়? নিউক্লিয় শক্তি, অপশ্যন চি উইল বি দি কাৰেক্ট আনচাৰ। তাৰ পিছত এটা এছাৰশ্যন ৰিজনৰ এটা কুৱেশ্যন আছে চিলভাৰ ব্ৰমাইডৰ বিয়োজন বিক্ৰিয়া কলা বগা ফটোগ্ৰাফী ব্যৱহাৰ কৰা হয়। ৰিজন এই তাপবোৰ যি বিক্ৰিয়াৰ বাবে পোহৰে শক্তি প্ৰদান কৰে। এছাৰশ্যনটো সত্য হয় কিন্তু ৰিজনটো অসত্য। তাৰ পিছত 33 আছে তামৰ তাঁৰৰ আয়তাকাৰ কুণ্ডলী এটা চৌম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে, আবিষ্ট প্ৰবাহৰ দিশ প্ৰতি আদাপাকত সলনি হ'ব, অপশ্যন চি উইল বি দি কাৰেক্ট আনচাৰ। তাৰ পিছত 34 আছে সমতল দাপোনে +1 বিবৰ্ধন দিয়ে, ইয়াৰ অৰ্থ হৈছে প্ৰতিবিম্ব সদায় অসৎ আৰু থিয় আৰু দাপোনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্যবস্তুৰ দূৰত্বৰ সমান হয়। 1, 2, 4 এই তিনিটা শুদ্ধ হ'ব, চ' অপশ্যন চি উইল বি দি কাৰেক্ট আনচাৰ। তাৰ পিছত আছে মেণ্ডেলিভৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতা আছিল, হাইড্ৰজেনৰ স্থান নিশ্চিত নাছিল, মৌল এটাৰ সমস্থানিকৰ বাবে কোনো স্থান নাছিল, পলমকৈ আৱিষ্কাৰ হ'লেও সম্ভ্ৰান্ত গেছবোৰ ক্ৰমৰ কোনো সাল সলনি নকৰাকৈ এটা নতুন বহিৰ্ভাগত সংস্থাপিত কৰিব পৰা গৈছিল, মৌলসমূহৰ পাৰমাণৱিক বৰৰ সুষম বৃদ্ধি ঘটা নাছিল। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1, 2, 4। তাৰ পিছত 36 কৈছে কাক জিনীয় বিজ্ঞানৰ জনক বুলি গণ্য কৰা হয়? চ' গ্ৰেগৰ মেণ্ডেলক জিনীয় বিজ্ঞানৰ জনক বুলি কোৱা হয়। তাৰ পিছত আছে তলৰ কোনবিধ এটা কৃত্ৰিম পৰিৱেশ তন্ত্ৰ? চ' বাগিচা এটা কৃত্ৰিম পৰিৱেশ তন্ত্ৰ, বাকী যিবিলাক আছে সেইবিলাক প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰ, যেনেকা পুখুৰী আছে, অৰণ্য আছে, হ্ৰদ আছে। 38 আছে তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লাজমডিয়ামে প্ৰজনন কৰে? চ' প্লাজমডিয়ামে প্ৰজনন কৰে বহু বিভাজনৰ দ্বাৰা। তাৰ পিছত আছে 1 কুলম আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা, চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 6.25 × 10⁻18। তাৰ পিছত 40 আছে 1 মাইক্ৰ' এম্পিয়াৰ বিদ্যুৎ
প্ৰবাহ বৈ যোৱাৰ বাবে 1 ছেকেণ্ডত কিমান সংখ্যক ইলেক্ট্ৰন চালিত হ'ব লাগিব? চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1.6 ইণ্টু 10⁻12। তাৰপিছত আছে তলৰ কোনটো প্ৰাকৃতিক সম্পদ সহিষ্ণু? চ' জীৱাশ্ম ইন্ধনটো সহিষ্ণু সম্পদ হয়। তাৰপিছত আছে তলৰ কোনবিধ সাগৰ মহাসাগৰৰ পৰা আহৰণ কৰিব নোৱাৰি? চ' সাগৰ মহাসাগৰৰ পৰা আহৰণ কৰিব নোৱাৰি ভূতাপীয় শক্তি। তাৰপিছত কৈছে তলৰ কোনটো ইথেনৰ আণৱিক সংকেত? চ' C2H6 আণৱিক সংকেত ইথেনৰ। তাৰপিছত কৈছে ইথানলৰ লগত ছ'ডিয়াম ধাতুৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা গেছটো হ'ল H2 অপশ্যন বি। তাৰপিছত আছে তলৰ কোনটো গ্লেচিয়েল এচিটিক এচিড বোলা হয়? তো CH5COOH। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। তাৰপিছত 46ৰ পৰা 61লৈকে 2 মাৰ্কছ কেৰি কৰিছে। চকুৰ উপযোজন ক্ষমতা মানে কি বুজা? মানুহৰ চকুৰ লেন্সখন জেলি সদৃশ আহযুক্ত পদাৰ্থৰে গঠিত। এই লেন্সখনক চিলিয়াৰী পেশীয়ে ধৰি ৰাখে। লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্য পৰিৱৰ্তনশীল যদি দূৰৰ বস্তু চাব লাগে তেতিয়া এই চিলিয়াৰী পেশীয়ে লেন্সখন প্ৰসাৰিত কৰি তাৰ ফ'কাছ দৈৰ্ঘ্য বৃদ্ধি কৰি দিয়ে। যেতিয়া ওচৰৰ বস্তু চাবলগীয়া হয় তেতিয়া এই পেশীয়ে সংকোচন ঘটাই লেন্সৰ ফ'কাছ দৈৰ্ঘ্য কমাই দিয়ে। এনেদৰে লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্য পৰিৱৰ্তন ঘটাই কোনো বস্তু দেখা পোৱাৰ ব্যৱস্থা কৰাকে চকুৰ ক্ষমতাৰ উপযোজন কৰা বুলি কোৱা হয়। তাৰপিছত আছে আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ'লে কি হ'ব পাৰে? হিমোগ্ল'বিন হ'ল আমাৰ তেজৰ লোহিত ৰক্তকণিকাত থকা এবিধ শ্বাসৰঞ্জক যিয়ে তেজত অক্সিজেন কঢ়িয়াই নিয়ে। সেয়ে আমাৰ শৰীৰত হিমোগ্ল'বিনৰ অভাৱ ঘটিলে আমাৰ শৰীৰৰ কোষসমূহে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন নাপাব। ইয়াৰ ফলত কোষসমূহে শৰীৰৰ বিভিন্ন বিপাকীয় কাৰ্যৰ বাবে দৰকাৰ হোৱা শক্তি উৎপাদন কৰিবলৈ অক্ষম হ'ব। এনেদৰে হিমোগ্ল'বিনৰ অভাৱত আমাৰ শৰীৰৰ বিভিন্ন জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া বাধাগ্ৰস্ত হ'ব। 48 আছে এক্সন আৰু ডেনড্ৰাইটৰ দুটা পাৰ্থক্য। এক্সন হ'ল নিউৰনৰ দেহকোষৰ পৰা ওলোৱা শাখাবিহীন আটাইতকৈ দীঘল স্নায়ু প্ৰবৰ্ধ। আনহাতে ডেনড্ৰাইট হ'ল নিউৰনৰ দেহকোষৰ পৰা ওলোৱা প্ৰশাখাযুক্ত চুটি স্নায়ু প্ৰবৰ্ধ। এক্সনৰ চাৰিওফালে মায়েলিন আৱৰণী থাকে কিন্তু ডেনড্ৰাইটৰ চাৰিওফালে এই আৱৰণী নাথাকে। তাৰপিছত আছে এককোষী জীৱৰ বিভাজন পদ্ধতি বৰ্ণনা কৰা। চ' এমিবা লাইচ'মেনিয়াৰ দৰে এককোষী জীৱসমূহৰ কোষটো কোষ বিভাজনৰ দ্বাৰা দুটা সমান অংশত বিভক্ত হৈ যায়। এই প্ৰক্ৰিয়াক দ্বিবিভাজন বোলে। লাইচ'মেনিয়াৰ ক্ষেত্ৰত এই দ্বিবিভাজন সিহঁতৰ কোষৰ এটা মূৰে থকা চাবুকৰ দৰে অংশটিৰ সাপেক্ষে এক বিশেষ স্থানত সংঘটিত হয় আৰু এমিবাৰ ক্ষেত্ৰত দ্বিবিভাজন যিকোনো সমতলতে সংঘটিত হয়। প্লাজমডিয়ামৰ দৰে এককোষী জীৱৰ কোষটো একে সময়তে বহুকেইটা আপত্য কোষলৈ ভাঙি যায়। এনে বিভাজনক বহুবিভাজন বোলে। প্ৰজনন প্ৰক্ৰিয়াত ডিএনএৰ প্ৰতিলিপিকৰণৰ প্ৰয়োজনীয়তা কি? প্ৰজননৰ দ্বাৰা জীৱই দেখাত নিজৰ দৰে প্ৰায় একে নতুন জীৱৰ সৃষ্টি কৰে। দৈহিক আৰ্হিৰ এই সাদৃশ্যই অপত্য জীৱসমূহক আগৰে পৰা চলি অহা অনুকূল পৰিৱেশ এটাক ব্যৱহাৰ কৰাৰ সুবিধা দিয়ে। এনেদৰে একেবাৰে মৌলিক পৰ্যায়ত দৈহিক আৰ্হিৰ আঁচনিৰ প্ৰতিৰূপ বা নকল প্ৰস্তুত কৰাৰ লগতে প্ৰজনন জড়িত হৈ পৰে। আকৌ আমাৰ কোষৰ কোষকেন্দ্ৰত ডিএনএ অনুৰূপত ক্ৰম'জমত পৰৱৰ্তী প্ৰজন্মলৈ মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ উত্তৰাধিকাৰৰ তথ্য নিহিত হৈ থাকে। তো ডিএনএবোৰ হ'ল প্ৰ'টিন সংশ্লেষণৰ বাবে তথ্যৰ উৎস। সেয়ে যদি তথ্যৰ সলনি হয় তেনেহ'লে উৎপন্ন হোৱা প্ৰ'টিনৰ প্ৰকৃতিও বেলেগ হ'ব। বেলেগ প্ৰকাৰৰ প্ৰ'টিনে দৈহিক আৰ্হিৰো পৰিৱৰ্তন আনিব। এনে অৱস্থাত অপত্য জীৱ এটাত অপৰিৱৰ্তিত বা প্ৰৱৰ্তিত অনুকূল পৰিৱেশত জীয়াই থাকিব নোৱাৰিব। সেয়েহে প্ৰজননৰ সময়ত ডিএনএৰ প্ৰতিৰূপ বা নকল প্ৰস্তুতকৰণৰ এটা প্ৰয়োজন প্ৰক্ৰিয়া আছে। তাৰপিছত এইটো পোহৰ বায়ুৰ 1.5 প্ৰতিসৰণাংক কাচৰ মাধ্যমেৰে প্ৰৱেশ কৰিছে। কাচত পোহৰৰ দ্ৰুতি কিমান হ'ব? চ' এইটো দিয়া আছে, চাই ল'বা তোমালোকে। তাৰপিছত আৰু এটা চাম আছে ইয়াত। চ' এইটো তোমালোকে প্ৰথমতে প্ৰেক্টিছ কৰিবা, তাৰপিছত চাবা,
whether the answer is correct or not. তাৰপিছত 52 আছে পৰিৱেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা তাৰপিছত আছে বিদ্যুৎ চুম্বকীয় আবেগ কি পৰৱৰ্তী প্ৰবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰৰ মাজৰ মূল পাৰ্থক্য সো পাৰ্থক্যখিনি ইয়াত দিয়া আছে নোট কৰি যাবা আৰু যদি তোমালোকৰ PDF লাগে কমেন্ট কৰিবা I will try to give you the PDF তাৰপিছত আছে তাপবৰ্জি আৰু তাপগ্ৰাহী বিক্ৰিয়াৰ সংজ্ঞা উদাহৰণ দিব দিছে সো বেঞ্জিনৰ গঠন আঁকিব দিছে সো বেঞ্জিনৰ গঠন অঁকাটো ইয়াত পসিবল হোৱা নাই তাৰপিছত আছে তোমালোকে এইটো প্ৰেক্টিছ কৰিবা তাৰপিছত আছে নাইট্ৰজেন পাৰমাণৱিক সংখ্যা ফসফৰাছ পাৰমাণৱিক সংখ্যা 15 পৰ্যাবৃত্ত তালিকাৰ বৰ্গ 15 থাকে এই মৌল দুটাৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা এটো কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ'ব আৰু কিয় সো ইয়াত দিয়া আছে তোমালোকে চাই লবা তাৰপিছত এটা আদৰ্শ ফুলৰ দীৰ্ঘচ্ছেদৰ চিহ্নিত চিত্ৰ আঁকা এইটো খুবেই আহি থাকে কমন থাকে সো এইটো চাবা তোমালোকে ইয়াত দিয়া আছে অলপ স্পীডটো কমাই ল'বা লাগিলে তাৰপিছত এটা আদৰ্শ শক্তিৰ গুণবোৰ কি তুমি সহিষ্ণু বুলি বিবেচনা কৰা শক্তি দুটা উৎসৰ নাম লিখা ইয়াত দিয়া আছে আনসাৰখিনি তাৰপিছত আছে সমকোণীয় শ্ৰেণীকাক বোলে উদাহৰণ দি বুজাই লিখা সো ইয়াত সুন্দৰকৈ দিয়া আছে তোমালোকৰ সুবিধাৰ্থে দিয়া হৈছে আনসাৰখিনি নহলে মই অকল কুৱেশ্যনখিনি দিলো হয় তাৰপিছত আছে অবতল দপনে গঠন কৰা প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ আঁকা এই চিত্ৰটো অলপ খেলিমেলি হৈ গৈছে তলত আহি গৈছে তাৰপিছত প্ৰতিক্ৰিয়া আৰু ঘোষ কৰাৰ মাজৰ দুটা পাৰ্থক্য লিখা তাৰপিছত 62 মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় 3 মাৰ্কৰ কাৰণে আহে সো এইটো আনসাৰ দিয়া আছে X ক্ৰমোজম Y ক্ৰমোজম এইবিলাকৰ বিষয়ে দিয়া আছে কেনেকৈ কি হয় X হলে কি হয় Y X হলে কি হয় সুন্দৰকৈ দিয়া আছে তোমালোকে চাই ল'বা তাৰপিছত আছে পাকস্থলীৰ পাচন প্ৰক্ৰিয়াৰ বৰ্ণনা সো এইটো 3 মাৰ্কৰ কাৰণে আহে সো কেনেকৈ HCl হাইড্ৰক্লোৰিক এসিডে কেনেকৈ কি কৰে এইবিলাক সুন্দৰকৈ দিয়া আছে চাই ল'বা তাৰপিছত এটা আকৌ সাম এটা আহিছে সো এইটো তোমালোকে চাবা সামটো কৰাত অলপ দিগদাৰ হয় তাৰপিছত আছে কেনেকৈ পিতৃপুৰুষ আৰু মাতৃপুৰুষ সমান জিনীয় অৱদান অপত্যজনলৈ হস্তান্তৰ কৰে সো দিয়া আছে কেইযোৰ ক্ৰমোজম থাকে কেইটা ক্ৰমোজম মাতৃদেহৰ পৰা আহে কেইটা ক্ৰমোজম পিতৃদেহৰ পৰা আহে সো গোটেইখিনি দিয়া আছে চাই ল'বা তাৰপিছত আছে অষ্টক্ষুদ্ৰ আগবঢ়োৱা বিজ্ঞানীজনৰ নাম কি মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আৰু আধুনিক পৰ্যাবৃত্ত তালিকা মৌলৰ বিভাজনৰ তুলনা কৰিব দিছে সো অষ্টক্ষুদ্ৰ আগবঢ়োৱা বিজ্ঞানীজনৰ নাম আছিল জন নিউলেণ্ড মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ পাৰ্থক্য ইয়াত দিয়া হৈছে সুন্দৰকৈ টেবল বনোৱা আছে চাই ল'বা তাৰপিছত আছে মাধ্যম এটাৰ প্ৰতিসৰণাংক আৰু সংজ্ঞা লিখা আৰু প্ৰতিকৰণৰ সূত্ৰবোৰ লিখা সো তোমালোকে এইবোৰ ওলাই ল'বা এইখিনি আছিলে আজিৰ কাৰণে আৰু প্ৰেক্টিছ কৰিবা এই মডেল কুৱেশ্যন পেপাৰটো এক্সপাৰ্টৰ দ্বাৰা বনোৱা প্ৰিপেয়াৰ কৰা সো থ্যাংক ইউ ফৰ ৱাচিং আৰু অল দ্য বেষ্ট ফৰ ইউৰ এক্সামছ থ্যাংক ইউ